ইছৰাম ক'ত যাহি সোমাইছোহি মানে ইমান বেয়া ৰাস্তা এতিয়াও মানে গাঁৱলীয়াবোৰ মানে গয়াবোৰ এতিয়াও আপডেট হ'বলৈ হোৱাই নাই ৰাস্তাখিনি ভাল কৰি ল'ব পৰা নাই গাড়ীখন ইমান দূৰতে থৈ আহিবলগীয়া হৈছে গাড়ীখন সোমাই নাহে মানে ইমান ঘেগেলা ৰাস্তা আহিবলৈ মনেই নাযায় মানে চাচোন কিমান বোকা ৰাস্তাটো ভাল কৰিব নোৱাৰে নে ইহঁতে মোৰ কাপোৰযোৰ গোটেই লেতেৰা হৈ গ'ল ইছৰাম ইমান দামী কাপোৰযোৰ মই ইয়ালৈ পিন্ধি আহিবই নালাগিছিল ইমান ঘেগেলা জেগালৈ চব লেতেৰা হৈ গ'ল নাহিলেও নহয় মানে ছোৱালীজনীৰ বাধ্যত পৰিহে আহিব লগা হৈছে ছোৱালীজনীৰ চিন্তা নাথাকা হয় কেতিয়াও নাহোঁ মাতি থাকিলেও কোনো দিন নাযায় মাইজনী এতিয়া নিবলৈ আহিছোঁ যায় নে নাযায় চাম নহয় ইছৰাম চাচোন খোজকাঢ়িবলৈ জেগা নাই ইমান বেয়া ৰাস্তা কাপোৰে ধৰিম নে বস্তুখিনিয়ে ধৰিম নে একো এটা নানিলেও আকৌ জগৰ লাগিব নহয় কি যে হ'ব মানে নহয় এইবোৰ মাতি থাকিলে লৰচৰ নহয় গাঁও এইসোপা সেই ভিতৰতে সোমাই থাকিয়ে ভাল পায় মানে গয়া সোপা টাউনত কিমান ধুনীয়াকৈ ঘৰত আমাৰ ঘৰত থাকিব পাৰে ভিতৰতে সকলো সুবিধা আছে নাই নাযায় নাতিনীয়েকজনী মুখলৈ চায়ো যাব নোৱাৰে এনিটাইম এই গাঁও সোপাতে সোমাই থাকিব মানে এতিয়া নিবলৈ আহিছোঁ যায় নে নাযায় চাম নহয় ইমান মাতি থাকিব লাগিব তেওঁ আগত মানে লাজে পাই গৈছোঁ কয় মোক নিজৰ মাৰে এনেকুৱা মাতিলেও নাহে পোৱালীজনী অলপ চাবলৈ কাৰণে আহিবও নোৱাৰে এনেই ঘৰতে বহি থাকে এতিয়া নিজে সেইকাৰণে অকলে আহিছোঁ নিবলৈ চাওঁচোন কিনো কয় একদম দেখিবলৈ মন নাযায় মানে খাতিৰ কৰিবলৈ মনে নাযায় তথাপিও মানে খাতিৰ কৰিব মন নগ'লেও পোৱালীজনীৰ খাতিৰতে খাতিৰ কৰিব লাগিব এতিয়া আৰু এইটো ভাইটিটো তাক পঠাই দিবও নোৱাৰে মাইজনীয়ে মানে অন্য বাইক ভনী আহিলে ভাইক ককাইকবোৰ দৌৰি যাব আগবঢ়াই আনিবলৈ কাৰণে আৰু আমাৰ ভিতৰৰ পৰা লৰচৰ নহয় বা অলপ আগবাঢ়ি যাওঁ তাইক এইখিনি বোকাখিনি বস্তুখিনিকে ধৰি দিওঁগৈ নাই খবৰ খাতি নাই মাইজনীয়েতো ক'ব পাৰে ন আগবাঢ়ি যা বুলি নকয় কেতিয়াও নকয় মোৰ প্ৰতি সিহঁতৰ কাৰো মৰমেই নাই জানো নহয় ভায়েকটো এনেই কামত নাইকিয়া ভায়েক এটা পাই থৈছোঁ মই মানে কোনো আগবাঢ়ি আহিব নোৱাৰে কোনোদিন ভালো লাগে অৱশ্যে গাঁও পৰিৱেশবোৰ ইমান ঘাঁহনি বননি বা কি ধুনীয়া গ্ৰীণ চব কিন্তু ইয়াত ভাল লাগিলে বুলি আৰু মানুহ ইয়াত বসবাস কৰিব নোৱাৰে নহয় ইমান লেতেৰা ভৰি দিবলৈও ভাল নালাগে আমাৰ টাউনেই ভাল ইয়াত অক্সিজেনটো পোৱা যায় হয় কিন্তু ইমান লেতেৰাত মানুহ জীয়াই থাকিব পাৰে নেকি আৰু টাউন জেগাতেই ভাল ভিতৰতে সকলো সুবিধা থাকে ইয়াৰ নিচিনা নহয় অ'ত লেট্ৰিন ত'ত বাথৰুম কিমান দূৰত আমাৰ টাউনত আকৌ লগতেই সকলো ইমান ফেচিলিটি এইবোৰেই ভাল ইয়াত আৰু সদায় থাকিব নোৱাৰি দুদিন এদিনৰ কাৰণে অহাটো বেলেগ কথা মই জানো নহয় মায়ে চাগে সেইবাবে যাবলৈ নিবিচাৰে গাঁৱতে থাকি ভাল পায় তেওঁলোকে অকণমান বা আপডেট হওঁ বাহিৰত ওলাই যাওঁ টাউনত অলপ থাকোঁগৈ নাই কেতিয়াও নাথাকিব মাতি থাকিব লাগিব যাম কৈ আজিলৈকে নাযায় নাতিনীকজনী এতিয়া 7 মহীয়া পোৱালীজনীক লৈ আমি কেনেকৈ চলি আছোঁ এবাৰ চিন্তা নকৰে নিজৰ মাকজনী হয় এবাৰ চাম নহয় নিজে আহিছোঁ নিবলৈ কাৰণে যায় নে নাযায় ফোনততো যাম কৈ থাকিব এতিয়া নগ'লে নহ'ব নহয় টানি হ'লেও লৈ যাম অন্য মাকহঁতক দেখিছোঁ নহয় জীয়েকহঁতক চাই দিয়েগৈ কিমান সহায় কৰি দিয়েগৈ নাতিনীহঁতক ডাঙৰ কৰি দিয়ে আৰু আমাৰ নাযাব কেতিয়াও মই দিমগৈ নহয় আজি নাযাওকচোন নহ'বা আৰু জোঁৱাইকৰ আগত মই লাজে পোৱা হৈছোঁ মানে খাতিৰ কৰিবলৈ মনো নাযায় কিন্তু পোৱালীজনীৰ কথা আছে নহয় আৰু জোঁৱাইকেও কৈয়ে থাকে আৰুনো কাক ল'ম মানুহ মাতিলেও এমাহ নাথাকে গুচিয়ে যায়গৈ মানুহবোৰ কাম কৰা মানুহবোৰক বিশ্বাসে কৰিব নোৱাৰি কোনদিনাখন গুচি যায় কোনো ঠিক নাই মানে সেইবাবে মাক লৈ গ'লে অলপ সহায় হ'ব আজি ধৰি বান্ধি হ'লেও লৈ যাম মা ঘৰত কোন আছ কোনোৱে নাই নেকি তহঁতে ইমান চিঞৰি আছোঁ মা ভাইটি মাজনী আহি পালেহি ইমান দেৰি কৰিলি নে ইমান সোনকালে আহিম বুলি কৈ এতিয়া আহি পাইছহি ইমান দেৰি কিয় হ'ল হ'ব দে থ তই সুধিবই নালাগে তোক মই ফোন কৰি কোৱাৰ পিছতো তই ভাইটিক ক'ব নোৱাৰিলি অকণ আগবাঢ়ি যাবলৈ কাৰণে জানই দেখোন গাড়ী ক'ত থৈ আহিব লাগে এইখিনি ইমান বেয়া ৰাস্তা অকলে আহিব লগা হৈছে গাড়ী তাতে থৈ আহিছোঁ নোসোমাই নকয় ইমান বোকা তাক অলপ আগবঢ়াই আনিবলৈ ক'ব নোৱাৰিলি একো কামৰ নহয় মানে ভায়েকটো থাকিও মোৰ কি লাভ হৈছে আহিলে কৰিলে অলপ আগবঢ়াই যদি আনিবই নোৱাৰে আৰু তই ক'ত ঘূৰি ফুৰিছিলি মানে ইমান চিঞৰি আছোঁ তেতিয়াৰ পৰা কোনো এটা ওলাই অহা নাই ক'ত গৈছিলি তই এইফালৰ পৰা আহিলি যে ঘৰত নাছিলি মানে সেই ওচৰৰ মানুহৰ ঘৰলৈ গৈছিলোঁ কিমাননো আৰু ভিতৰতে সোমাই থাকিম অলপ ওলাই গৈছিলোঁ আৰু ব'ল ভিতৰলৈ ব'লচোন মই তাক ক'বলৈ কাৰণে সি ঘৰত থাকিলেহে ঘৰতে নাই আৰু পাহৰিলোঁ অৱশ্যে ক'বলৈ কাৰণে হ'ব দে আৰু এইকণ আহিলি সৰুতে ইয়াতে ডাঙৰ হ'লি ইমান দূৰ খোজকাঢ়ি কৈ পঢ়িলি কৰিলি এতিয়া আহিবলৈহে তোৰ একেবাৰে অকলশৰীয়া হ'ল হ'ব আৰু দে ইমান একেবাৰে ডাঙৰ হ'লি এতিয়া অকলে এইকণ আহিলে একো নহয় ব'ল ভিতৰলৈ ব'ল আৰু বোৱাৰীটো ঘৰতে আছিলে পিছফালে কিবা কাম কৰি আছে চাগে শুনা নাই বুজিছনে ব'ল ভিতৰলৈকে ব'চোন হ'ব দে ভিতৰত গৈতো কি কৰিম ইমান গৰমখনত ভিতৰত মই বহি থাকিব নোৱাৰোঁ বাহিৰতে বহিম এয়া মিঠাই কিবা কিবি আছে লৈ যাওঁ
দে 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 বা ইমানবোৰ মিঠাই আনিছ, বহুতখিনি বস্তু আনিছচোন। কেকো আনিছ, নিমকিও আনিছ, মিঠাইও আনিছ, বা ইমান বস্তু আনিছ। মা কি যে কথাবোৰ ক নহয়, লাজে পাই যাওঁ মানে খাবলৈ নোপোৱা নিচিনা। তহঁতে মিঠাই কি দেখাই নাই নেকি জীৱনত? এনেকৈ কথা কৈছ যে। এতিয়া যদি জোৱাইক লৈ আহিলোঁ হয় মই লগত, জোৱাই আগত যদি তই এনেকৈ ক'লি হয় ইমান বস্তু আনিছ কিবা কিবি, হা মই লাজ নাপালোঁ হয় নেকি? তহঁতে কি খাবলৈ পোৱা নাই নেকি এনেকুৱা দেখাও যে? কি যে হ'ব নহয়, তহঁতে কেতিয়া যে আপডেট হবি আৰু। অলপতো ভালকৈ কথা ক'বলৈ শিক। এতিয়া আৰু আগৰ দিন হৈ থকা নাই মা। অলপ দেখাবলৈও চিন্তা কৰিবি মানুহক। মানুহৰ আগত যি টি কথা কৈ নিদিবি, মই লাজ পাই যাওঁ বুজিছ। আৰু এইবোৰ কাপোৰ পিন্ধিছনে তই? হা এইবোৰ কাপোৰ আমাৰ ঘৰত কাম কৰা মানুহেও নিপিন্ধে, তই এনেকুৱা কাপোৰবোৰ পিন্ধি আছ। এইবোৰ পিন্ধিয়ে গোটেই গাঁওখন ঘূৰি ফুৰিছ আৰু নহয় জানো? লাজ সন্মান চব চেছ কৰি দিছ আৰু। তোৰ কি কাপোৰৰ অভাৱ লাগিছে নেকি? হা ভাল কাপোৰ এযোৰ পিন্ধি থাকিব নোৱাৰ? ইমান লেতেৰা কাপোৰ পিন্ধি থাকনে? হ'ব দে আৰু, হ'ব দে মাজনী। গাঁৱত আৰু এইবিলাকে চলে দে। আৰু গৰমত এইবোৰ পিন্ধি ভাল লাগে, তই কি বুজি পা? হ'ব দে ভিতৰলৈ ব'ল, এনেই গালি সোপা দি থাকিব নালাগে। মই ভিতৰলৈ নাযাওঁ, ভিতৰত গৈ গৰমত মই বহি থাকিব নোৱাৰোঁ। ইয়াতে অলপ সময় বহোঁ, তই গৈ ওলাগৈ, তোক নিবলৈ আহিছোঁ মই। বা আহিলে কি? মাক নিবলৈ আহিছে? ভাল কথা, লৈ যাওক মাক কেইদিনমান গৈ ৰাখকগৈ, আৰামত থাকিব অলপ। তাকে দেখা নাই কিনো কৰি আছে, চাই আছে ভেবা লাগি। নোলা আকৌ কিয়? কি চাই আছনো? সোনকালে ওলাগৈ, মোৰ দেৰি হ'ব পিছত। মাৰ আপুনি নাযায়নো কিয়? নোলায়গৈনো কিয়? তই মনে মনে থাক, তই একো নাজান। মই জানো নহয় তাই মোক ল'ৰা ছোৱালী ৰাখিবলৈ কাৰণেহে নিবলৈ আহিছে, কেঁচুৱাজনী ৰাখিবলৈ নিবলৈ আহিছে। মই জানো নহয় যেতিয়া মই এইটো বুঢ়া বয়সত মই আৰু কেঁচুৱা ৰাখিবগৈ নোৱাৰোঁ আৰু। দুটাকে ল'ৰা ছোৱালী ডাঙৰ কৰিলোঁ, এতিয়া আৰু মই ল'ৰা ছোৱালী ৰাখি থাকিমগৈ নেকি ৰুমৰ ভিতৰত সোমাই নাযাওঁ মই। বেছি কথা কৈ নাথাকিবি তই। দেখিছা বোৱাৰী, মোৰ সুবিধা অসুবিধাটো অকণো বুজি নাপায় নিজৰ মাকজনী হয়। কেঁচুৱাজনীও ৰাখি মই কেনেকৈ অফিচলৈ যাওঁ, কেনেকৈ ডিউটি কৰোঁ, মই সেইটো ভাবি পোৱা নাই। কিমান কষ্টত আছোঁ মইহে জানো। দুইটাই চাকৰিয়ে বাদ দিম কেতিয়াবা, খং উঠিলে তোৰ নামে জহে। কাম কৰা মানুহ ৰাখিলেও এমাহমান থাকি গুচি যায়গৈ। তই দুদিনমান মোক চাই দিলে কি ক্ষতিটো হয়নো? অলপ দিন ডাঙৰ কৰি দিলেতো কেঁচুৱাজনী পিছত অকলে থাকিব পাৰিব। এতিয়া তাইক মই অফিচলৈ নিবও নহয়, ঘৰত অকলে ৰাখিবও নহয়। এতিয়া চাকৰি এৰি দিলেও বেংকত কিমানবোৰ লোন আছে জাননে? দুইটাই এতিয়া চাকৰি কৰি মাৰি আছোঁ। টাউনত মাটিখিনি লৈ ঘৰ বনালোঁ, এতিয়া বেংকৰ ধাৰে মৰা নাই। মই যদি চাকৰিটো বাদ দি দিওঁ ল'ৰা ছোৱালীৰ কাৰণে, তে কি হ'ব কচোন? কোনে ধাৰ মাৰিব? জোৱাইজনো অকলে ধাৰ মাৰিব পাৰিব? ইমান সোপা লোন লোৱা হৈছে, ইমান ডাঙৰকৈ ঘৰ বনোৱা হৈছে টাউনত। তই একোনো বুজি নাপাৱ দে। নিজৰ মাকজনী হৈ সেইখিনি সহায় কৰি দিব নোৱাৰনে? নাতিজনী মুখলৈও তই চাব নোৱাৰনে? অলপো মৰম নালাগে তোৰ নাতিজনীলৈ? তই নাতিজনীৰ লগত থাকিবি, ভিতৰতে চব সুবিধা আছে, তই তাত কি অসুবিধা পাৱনো মায়ে? কচোন তই মোক অলপো কিয় সহায় কৰি নিদিয়? অলপো বুজি নাপাৱ তই জীয়েকজনীৰ সুবিধাখিনি অসুবিধাখিনি? হয় দিয়ক বা, মাইনাজনীৰ কাৰণে অসুবিধাই হয় তেন্তে আপোনালোকৰ ন? কি হ'ব, মাইজনীতো যাব পাৰে, ঘৰতনো কি কাম কৰি থাকে? একোতো কাম নকৰে। যাওক আকৌ মা, অলপ সহায় কৰি দিয়কগৈ। আমাৰ দেখিছে, আমাৰ মাচোন মোৰ মাইনাজনী এবছৰীয়া কৰি থৈহে গৈছে। মোক কিমান সহায় কৰি থৈ গ'ল। সেইকাৰণে মই ল'ৰা ছোৱালী যে ডাঙৰ কৰিলোঁ, মোৰ অকণো অনুভৱেই নহ'ল। মোক ইমান সহায় কৰি থৈ গ'ল সেই মায়ে। আপুনি অলপ দিন বাৰ লগত থাকিলে গৈনো কি হয়? বাৰ অসুবিধাখিনি আপুনি নিজৰ মাকজনী হৈ বুজি নাপায়নে? গ'লেনো কি হয়গৈ? আমিতো চাকৰি নকৰোঁ, তথাপিও মায়ে আমাৰ অসুবিধাখিনি বুজি পাইছে, কষ্টখিনি বুজি পাইছে। আপুনিনো বা কষ্টখিনি বুজি পোৱা নাইনে? কেইদিনমান তাত থাকি আহিলেনো কি হয়? ইয়াতনো কি কাম কৰি থাকে আপুনি? এনেই ঘূৰিয়ে ফুৰে। যাওক আকৌ। মোক খং নকৰিবচোন, মোক খং নেদেখাব। মই ভাল কথাহে কৈছোঁ, বাক সহায় কৰাৰ কথাহে কৈছোঁ। মোক সহায় কৰিব নালাগে নহয় আপুনি। বাক কিমান কষ্ট হয় পোৱালীজনী সৰু ল'ৰা ছোৱালী ডাঙৰ কৰোঁতে, সেইটো আপুনি জানো নাজানে? মোৰ মায়ে সি কিমানখিনি কৰি থৈ গ'লহি আপুনি জানো দেখা নাই? এতিয়া আপোনাৰ মুখটো কৰি দিব নালাগে, আপোনাৰ নিজৰ জীয়াৰীকো কৰি দিব নোৱাৰেনে? নিজৰ জীয়াৰী নাতিহে অলপ ডাঙৰ কৰি থৈ গুচি আহিব আৰু। তাততো ভিতৰত একো কাম বনো নাই, ধুনীয়াকৈ আজাদি থাকিব পাৰিব। ভিতৰতে লেট্ৰিন, ভিতৰতে বাথৰুম, সকলো সুবিধাই আছে। আপুনিনো গৈ তাত কি কষ্টটো পায়? যাব কিয় নোৱাৰে? সঁচাকৈ বোৱাৰী, তোমালোকৰ মাহঁতৰ নিচিনা আমাৰ এইবোৰ নহয় বুজিছা? একো বুজি নাপায়। নিজৰ মাকজনী হৈ ছোৱালীজনীৰ দুখটো বুজি নাপায়, খালি ঘূৰি ফুৰিবলৈহে জানে। সঁচাকৈ তোমালোক বৰ ভাগ্যৱান দেই। তোমালোকৰ মাহঁতে আহি ইমানখিনি কৰি মেলি থৈ যায়হি। মোৰ সেই কপালখন বেয়া। ভিনদৈ হাঁহিবলৈ লৈছে জানা, যে তোমাৰ মাৰে এনেই থাকে তথাপিও আহিব নোৱাৰেনে? সদায় মোক তেনেকৈ কৈ হাঁহে। ভিনদৈৰ মাক দেউতাক থকা হৈ নাহিলে হয় জানো? আহিলে হয়। এতিয়া নাই কাৰণেহে। কোনে চাব কোৱাচোন? মোৰ পোৱালীজনী ডাঙৰ কৰোঁতে কষ্টখিনি কোনেও বুজি নাপায়, নিজৰ মাকজনীয়ে বুজি নাপায়, আৰু কাক ক'মগৈ? মনে মনে থাক, মই নোৱাৰোঁ সেয়াত গৈ সোমাবলৈ। কিবা জেলত সোমাই থকা নিচিনা লাগে। মই তাত গৈ থাকিব নোৱাৰোঁ নহয়। মই সেইবোৰ নাজানো। তোক মই আজি লৈ যাম বুলি কৈছোঁ, লৈ যামেই। ব'ল, এনেকেই ব'ল তই। বা কেতিয়া আহিলি তই? আমাক নজনাৱে মানে আহিলে নহয় জানো?
আমি মানে এইবোৰ আলহী অহা মানে একো খবৰেই নাপাওঁ ক'তনো পাম আৰু ধনী মানুহ তহঁতে আমি হ'লো দুখীয়া মানুহ আমাকনো ক'ত জনাবি আৰু নহয় জানো হ'ব দে পাতি থাক মাৰৰ লগতে মাৰক লৈ যাব আহিছোঁ লৈ যা একো কাম বন নকৰে খালি লোকৰ ঘৰত বহি আড্ডা দি থাকিব মই মোৰ মানুহজনীকো যাব নিদিওঁ তেওঁক হ'লে বাধা দিব নোৱাৰোঁ লৈ যা তাতে গৈ কেইদিনমান ৰখাগৈ এনেই ঘূৰি ফুৰিব খালি বেলেগৰ কথা পাতি লৈ যা চুপ থাক ভাইটি তই মোক কথাই নকবি তই বাৰেজনী অহা কথা কি গম নাপাৱ কথা ক'বলৈ আহিছ অকণমান আগুৱাই যাব নোৱাৰিলি ক'ত মৰি আছিলি গৈ মোক অলপ সহায় কৰি দিবলৈ নোৱাৰ অকণমান বেয়া ৰাস্তাখিনি জানাই গাড়ী চাড়ী নাহে এইখিনি বা অলপ আগুৱাই যাওঁ মই কিমানবাৰ ফোন কৰি মাকচোন জনাই থৈছোঁ তই তথাপিও গম নাপাৱ এই সুধ মাৰক সুধ মোক কৈছেনে সুধ এবাৰো কোৱা নাই মোক মই কেনেকৈ গম পাম নক'লে মই জানিম নেকি তইচোন মাৰৰ লগতে ফুচফুচাই পাতি থাক এনিটাইম কথাই পাতি থাক মোলৈ ফোন এটা কৰিব নোৱাৰ মোৰতো ফোন এটা আছে মোকতো ফোন কৰি জনাব পাৰ মাৰে মোক কথা কয় নেকি মোক একো কথাই নকয় সুধি ল এতিয়া সন্মুখতে আছে হয় দে মায়ে তই কিয় নকওঁ মানে তাক ক'বতো লাগিছিলে তোলে মই কিমানবাৰ ফোন কৰি আছোঁ আৰু মোৰতো কাম বন নাইকিয়া নহয় যে তোলে এবাৰ কৰিম তালে এবাৰ কৰিম একেটা ঘৰতে থাক দুইটালৈকে দুবাৰ কৰিব লাগিব নেকি তোলে ক'লে তই ক'ব নোৱাৰ কি যে হ'ব তই বৰ দায়িত্বহীন মাক এজনী পালোঁ দেই মই ব'ল এইবিলাক কথা বাদ দে ব'ল এতিয়া সোনকালে ওলা লৈ যা লোকৰ ঘৰত গৈ বিয়নী মেল পাতি থাকিব নালাগে লৈ যা চুপ থাক তই ঘৰৰ পৰা উলিয়াই দিবলৈ তই কোন এইখিনি চব তোৰ বাপেৰে ঘটি থৈ যোৱা সম্পত্তি তই ঘটা নহয় বুজিছ মই যেতিয়ালৈকে যাওঁ বুলি নকওঁ কোনেও মোক জোৰ কৰিব নোৱাৰে তোক একেবাৰে উলিয়াই দিয়া নাই নহয় বা ঘৰত কেইদিনমান থাকিবগৈহে দিছোঁ তাইক সহায় কৰিবলৈ তই আৰু সম্পত্তিৰ কথা কৈ দিলি তই বেলেগৰ ঘৰে যে কথা পাতি লেকচাৰ মাৰি ঘূৰি ফুৰ এইবোৰ ভাল নালাগে মোৰ বুজিছ মাই যা বাৰ লগত কেইদিনমান থাকগৈ তাই নিবলৈ অহা নাই জানো তোক মা ব'ল ওলাগৈ মই নাযাওঁ বুলি কৈছোঁ নাযাওঁ মই তাত থাকি ভাল নাপাওঁ ঘৰটোৰ ভিতৰতে মই তেনেকৈ সোমাই থাকিব নোৱাৰোঁ হ'ব দিয়ক বা মা যাব ব'লক এনেই কৈ আছে ব'লক ভিতৰলৈ ব'লক চাহ একাপ খাওক গৈ হাত মুখকেইটা ধুই লওক ব'লক বা যাব দিয়ক যাব চিন্তা কৰিব নালাগে ব'লক ভিতৰলৈ ব'লক মই নাযাওঁ বেয়া পালেও পা ভাল পালেও পা দুটাকে ল'ৰা ছোৱালী মই তুলিলোঁ কোনো নোহোৱাকৈ তহঁত দুটাকচোন এই পাতিত পেলাই থওঁতেই মই ডাঙৰ কৰিলোঁ থৈ এতিয়া তইহে এজনী ছোৱালী তুলিছ ছোৱালীজনী নিজে অকলে চাব নোৱাৰ মই গৈ চাবগৈ লাগে তোক নিজে চাগৈ মই নোৱাৰোঁ তোৰ ছোৱালী ৰাখিবলৈ এতিয়া মানুহ লাগে নিজে চাগৈ নিজে তুলিছ নিজে চাগৈ আমাৰ ল'ৰা ছোৱালীক কোনে চাই দিছিলেহি তহঁতক তেনেকৈয়ে ডাঙৰ কৰিলোঁ যা এতিয়া মই নোৱাৰোঁ যাবলৈ মা তোক কিন্তু বুজি পাইছোঁ আৰু দেই তোৰ নিচিনা মা এজনী হোৱাতকৈ নোহোৱাই ভাল তহঁতৰ দিনবিলাক বেলেগ আছিলে তইতো ক'তো চাকৰি কৰিবলৈ ওলাই নাযাওঁ মই যে চাকৰি কৰিবলৈ ওলাই যাব লাগে মা পোৱালীজনী মই ঘৰত অকলে থৈও যাব নোৱাৰোঁ লৈও যাব নোৱাৰোঁ তই বুজিবলৈ কিয় চেষ্টা নকৰ নিজৰ মাকজনী জীয়াই থাকোঁতেও মই ইমান কষ্টত জীয়াই থাকিব লাগে ইমান অসুবিধাত জীয়াই থাকিব লাগে অলপ দিন গৈ চাই দিব নোৱাৰোঁ তোকতো একো কাম কৰি সহায় কৰি দিব দিয়া নাই নহয় তাইৰ ওচৰতে অলপ বহিহে থাকিবি তাইক অলপ চাবিহে মই অহাৰ পিছতো চব কাম কৰিমেই তই সঁচাকৈ বহুত স্বাৰ্থপৰ মাক দেই চাবি কিন্তু মা আজি যদি তই মোৰ লগত নাযাওঁ আজিৰ পৰা তেন্তে সম্পৰ্ক শেষ কোনো এইবিলাক কাম নাইকিয়া সম্পৰ্ক ৰাখি থৈ মই ৰাখি থ'ব নোৱাৰোঁ আজিৰ পৰা তোৰ মোৰ কোনো সম্পৰ্ক নাই বা খং নকৰিব ব'লক ভিতৰলৈ ব'লক যাব দিয়ক মা এনেই এইবোৰ কৈ আছে ব'লক বা ভিতৰলৈ ব'লক বাহিৰতে তেতিয়াৰ পৰা ৰৈ কথা পাতি আছে ব'লক ভিতৰত বহক বচোন ব'লক নাযাওঁ মই ভিতৰলৈ নাযাওঁ মই সোনকালে যাওঁগৈ ভিতৰত গৈ বহি থাকিবলৈ মোৰ সময় নাই আৰু মই গৰমখনত বহি থাকিব নোৱাৰোঁ ইয়াত আজিলৈকে ভালকৈ ঘৰটোকে বনাব পৰা নাই তথাপিও তাই ইয়াৰ পৰা যাব নিবিচাৰে কি কৰি থাকে জানো এইটো ঘৰতে সোমাই জীয়েকেইজনী যে তুলিছিলে মানে পাহৰিয়ে যায় পিতেকটোৰ লগতেই থাকিব খালি নাযাওঁ মই ভিতৰলৈ মই যাওঁগৈ ব'ল সোনকালে ব'ল এনেকেই ব'ল তই কাপোৰ কানিও সলাব নালাগে ব'ল মোৰ লগত লৈ যা মাক লৈ যা মোৰ লগত এনেও থাকিলে মই অশান্তিহে পাওঁ সদায় কেং কৰি থাকে লোকৰ ঘৰত গৈ বহি থাকিব মই ক'লেও আকৌ জগৰ লাগে যা লৈ যা মইতো গ'লেই ভাল পাওঁ বুজিছনে বা তই মোক আকৌ এনেই নাটানিবি এনেই নধৰিবি ব'ল মা ব'ল সোনকালে ব'ল মই এনেকৈ যাওঁ বুলি যাব নোৱাৰোঁ নহয় গাঁৱত মোৰ কেইবাটাও লেঠা আছে সেইবিলাক লেঠা চেঠা ঠিক কৰি থৈহে মই যাব পাৰিম মই কালিলৈহে যাব পাৰিম আজি যাব নোৱাৰোঁ তই যা মই জানিছিলোঁ নহয় তই মোৰ লগত নাযাওঁ বুলি মই জানিছিলোঁৱে তই মোৰ লগত কিয় এনেকুৱাখন কৰিছ মা তোৰ নিচিনা মাক মই জীৱনত দেখা নাই কিন্তু তই ইমান স্বাৰ্থপৰ মাক নে মোৰ অসুবিধাটো বুজি নাপাওঁ ময়ো কিন্তু ছোৱালী তুলিছোঁ মা মোৰ ছোৱালীজনীয়ে যদি মোক বিচাৰে তেনেকৈ তাই জীয়েকক ল'ৰা ছোৱালীক ডাঙৰ কৰিবলৈ মই কিন্তু লগতে গুচি যাম মা মই নিজৰ ছোৱালীৰ দুখটো কেতিয়াও দেখিব নোৱাৰিম কিন্তু তই মোৰ দুখটো এনেকৈ চাই আছ মোৰ ইমান অসুবিধা হওঁতেও তই যাব নোৱাৰ টাউনত থাকিলে কি হয়নো তই এই লেতেৰা সোপাত থাকিয়ে ভাল পাওঁ তোক আজাদিহে ৰাখি মোৰ ছোৱালীজনী অলপ ৰাখি দিব নোৱাৰনে অলপ ডাঙৰ কৰি দিব নোৱাৰনে 7 মহীয়া ছোৱালীজনীক লৈ মই কেনেকৈ দুইটাই চলি আছোঁ মা ব'ল না তই কিয় বুজি নাপাওঁ মোৰ কথাবোৰ তই মোক কিয় সহায় কৰি নিদিয় আজিৰ পৰা তেন্তে সকলো সম্বন্ধ শেষ তই যদি একো মোক সহায় কৰি দিব নোৱাৰ তে এনেকুৱা কাম নাইকিয়া মাক হ'লেও এনেকুৱা কাম নাইকিয়া সম্বন্ধ ৰাখি থৈ একো লাভ নাই মোৰ যাওঁগৈ মই আৰু দ্বিতীয় দিন মোৰ ঘৰত ভৰি নিদিবি নাযাবি আৰু ফোন চোনো নকৰিবি মোলৈ আকৰিজনী কালিলৈ যাম বুলি কৈছেনে নাই কালিলৈ যাম দে মই
মই জানো তই কালিলৈ কি কেতিয়াও নাযাওঁ মই জানো কিমান দিনৰ পৰা যাম কৰি আছ এতিয়া মই লগ ধৰি নিবলৈ আহোঁতেও তই নাযাওঁ আৰু তই কালিলৈ যাবি হৈছে আৰু তই এতিয়া মোৰ লগত গাড়ীতে যাব নোৱাৰ আৰু তই লাইন গাড়ী ৰৈ যাবিগৈ কালিলৈ মই জানো তই যে নাযাওঁ ভালকৈ জানো মই তোক ভালকৈ বুজি পালোঁ মায়ে তোৰ লগত আৰু মোক কোনো কথা নাই মই যাওঁগৈ যা যোৱাৰ আগত লাজ পোৱা হৈছোঁ আৰু তোৰ নিচিনা মাক এজনী থকাতকৈ নাথাকাই ভাল আজিৰ পৰা মোলৈ ফোন চোন নকৰিবি কৈ দিছোঁ মই বাই ৰ নাযাবি বল চাহ তাহ খাই যাবি ময়ে যাম দে তোৰ লগত মোকে লৈ যাচোন ডেইলি 500কে দিবি দে হ'ব দে বল কিবা কিবি খাই কৰি যাবি দেৰিকে বল বা খং নকৰিবি বল চব থাক তহঁতে কোনেও মোক নামাতিবি তহঁতৰ লগত আজিৰ পৰা মোৰ সম্পৰ্ক শেষ যা সম্পৰ্ক শেষ কৰিলেও কৰ যি কৰিলেও কৰ মই যাব নোৱাৰোঁ মই গাঁও এৰি যাব নোৱাৰোঁ মুঠতে নোৱাৰোঁ মই গাঁৱতেই থাকিম গাঁৱতেই মৰিম মই টাউনত গৈ থাকিব নোৱাৰোঁ দেই এইবোৰ চহৰীয়া পৰিৱেশ মোৰ কাৰণে নহয় যা পাৰিবি যা এজনীহে ছোৱালী তুলিছ পাৰিবি যা হ'ব যি কৰোঁ কৰিম তেন্তে মই আৰু দ্বিতীয় দিন মোলৈ ফোন নকৰিবি কিমান আইতাই ঘটক দেখিছোঁ নাতিনীয়েকক ডাঙৰ কৰি ৰাখে লগত গৈ লৈ যায় তোকহে দেখিছোঁ এনেকুৱা আইতাইকেইজনী পালে মোৰ ছোৱালীজনী কপালখনেই বেয়া নিজৰ মাকজনী হৈ বুজি নাপাওঁ আইতাইকবিলাকে কিমান মৰম কৰে কিমান কষ্টৰে ডাঙৰ কৰে মাকবিলাকে অলপো টোপেই নপৰে অলপো কষ্টই নাপায় আইতাইকবিলাকেই ল'ৰা ছোৱালী ডাঙৰ কৰে আৰু তই এনেকৈ কথা ক মোক তোৰ গাঁওখন এৰি তই যাব নোৱাৰ তোক একেবাৰে ৰাখিবলৈ মাতা নাই নহয় একেবাৰে থাকিব মাতা নাই ছোৱালীজনীক অলপ দিন মোক চাই দিবলৈ কাৰণেহে মই অফিচ এৰিব নোৱাৰোঁ ডিউটি এৰিব নোৱাৰোঁ কাৰণেহে ধাৰ সোপা লোন সোপা মাৰিব পৰা নাই সেইবাবেহে তই সেইটো বুজি নাপালি মোক আৰু কোনোদিন মোলৈ ফোন নকৰিবি ঘৰত কিবা এটা কাজিয়া লাগিব মোলৈ ফোন কৰিব ঘৰত কিবা এটা হ'ব মোলৈ ফোন কৰিব আৰু দ্বিতীয় দিন মোলৈ ফোন নকৰিবি তোৰ কাৰণে মই মৰিলোঁ আৰু তোৰ লগত সম্পৰ্ক চেছ মোৰ এনেকুৱা কাম নাইকিয়া সম্পৰ্ক মোক নালাগে দৰকাৰ নাই